যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দুৰ্ঘটনাত পতিত। উল্লেখযোগ্য যে সংবাদমেল সম্বোধন কৰাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই দুৰ্ঘটনাত উপস্থিত থকাৰ কংগ্ৰেছৰ আন সদস্যসকলৰ মতামত অনুসৰি যি ড্ৰাইভাৰ আছিল সাংসদ গৌৰৱ গগৈৰ গাড়ীখনত, সেই ড্ৰাইভাৰ হঠাৎ অসুস্থ হৈ পৰে আৰু এক দুৰ্ঘটনাত পতিত হয়। কিন্তু ভগৱানৰ কৃপাত সাংসদ গৌৰৱ গগৈ একো হোৱা নাই। অলপ আঘাতপ্ৰাপ্ত হৈছে ড্ৰাইভাৰজনে। ইতিমধ্যে ড্ৰাইভাৰজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সাংসদ গৌৰৱ গগৈ এই খবৰটো পাই সমগ্ৰ অসমতে এতিয়া চিন্তাৰ হৈ পৰিছিল। কিন্তু চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি কংগ্ৰেছৰ আন সদস্যসকলে সংবাদ মাধ্যমৰ আগত মতামত আগবঢ়াইছে। কেৱল ড্ৰাইভাৰজনে অলপ সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে, তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু সভাপতি তথা সাংসদ গৌৰৱ গগৈ একো আঘাতপ্ৰাপ্ত হোৱা নাই বুলি তেওঁলোকে ইতিমধ্যে মত পোষণ কৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।